ডিব্ৰুগড় জিলাৰ কুমাৰণী-চিগা অঞ্চলৰ কেইজনমান যুৱকৰ বহুদিনীয়া কষ্ট আৰু আশাহদীয়া প্ৰচেষ্টাৰ ফলত জন্ম হৈছিল এক বেচৰকাৰী অনুষ্ঠান নক্ষত্ৰ এ জাৰ্নি অফ লাইটৰ। চলিত বৰ্ষৰ আগষ্ট মাহৰ 20 তাৰিখে নক্ষত্ৰৰ প্ৰতিষ্ঠাপক সদস্য অভিজিত চক্ৰৱৰ্তী, মানৱ চক্ৰৱৰ্তী আৰু কাৰ্যকৰী সদস্য হিমাশ্ৰী দাসৰ লগতে 25 জন প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত ব্ৰেক দ্য চাইলেন্স বুলিং এৱাৰনেছ এণ্ড প্ৰিভেনশ্যন শীৰ্ষক এক সজাগতা অনুষ্ঠান সম্পন্ন কৰে। বৰ্তমান নৱপ্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয়তা লাভ কৰা বুলি শব্দটোৰ গুৰুত্ব আৰু ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক দিশত ইয়াৰ বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কুমাৰণী-চিগা অঞ্চলৰ ওচৰৰ পাজৰৰ অঞ্চলৰ বিভিন্ন বিদ্যালয়ত এই অনুষ্ঠান চলোৱাৰ মানস কৰিছিল যদিও পাঠ্যক্ৰমৰ হেঁচা অধিক হোৱাৰ বাবে সকলোতে সম্ভৱ নহল। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মডেল স্কুল আৰু ৰূপনগৰ জাতীয় বিদ্যালয়ে তেওঁলোকৰ প্ৰচেষ্টাক সঁহাৰি জনায়। নক্ষত্ৰৰ সদস্যসকলে দুয়োখন বিদ্যালয়ৰ 6ষ্ঠ আৰু 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত এই বিষয়ে কথা পাতে। তেওঁলোকক বুলিৰ দৰে অপব্যৱহাৰৰ চিনাক্তকৰণৰ লগতে প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে অৱগত কৰায়। পৰৱৰ্তী সময়ত তেওঁলোকে ভাৱ বিনিময়ৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ এই বিষয়ে অভিজ্ঞতাৰ বুজ লয় আৰু তেওঁলোকৰ অভিজ্ঞতাসমূহ লিখিত ৰূপত সংগ্ৰহ কৰে। এনে পৰিস্থিতিবোৰে কুমলীয়া মনবোৰক বেয়াকৈ প্ৰভাৱিত কৰে আৰু বহু সময়ত ভয়ে বাহ লোৱা পৰিলক্ষিত হয়। সেই সময়ত প্ৰয়োজন এক সঠিক পথ নিৰ্দেশক আৰু এখন সহায়ৰ হাত। ঠিক সেই সময়তেই নক্ষত্ৰৰ প্ৰতিগৰাকী সদস্য আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত থিয় দিব বুলি তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। এনে পৰিস্থিতিত যোগাযোগ কৰিবলৈ তেওঁলোকে ছাত্ৰ-ছাত্ৰীসকলক নক্ষত্ৰৰ যোগাযোগ নম্বৰ প্ৰদান কৰে। এই অনুষ্ঠানটোৰ বাবে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে কিছু আৰ্থিক সাহায্যও আগবঢ়ায়। সমাজৰ ব্যাধিৰূপে পৰিগণিত হোৱা এনে সমস্যাবোৰ উলিয়াই আনি সজাগতাৰ যি ব্যৱস্থা নক্ষত্ৰই লৈছে সেয়া সঁচাকৈয়ে এক যোগাত্মক বাৰ্তা। দুয়োখন বিদ্যালয়ৰে শিক্ষকসকলে তেওঁলোকৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে। লগতে এনে সমস্যাবোৰৰ গুৰুত্ব আৰু সজাগতাৰ প্ৰয়োজনীয়তাৰ কথাও কৈ ভৱিষ্যতে এনে কামৰ বাবে উৎসাহ যোগাইছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য।